हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। এয়া ৰাতিপুৱা অইন দিনাৰ দৰে একেই আৰু লৈছোঁ কেৰাহী এখনতে অকণমান মিঠাতেল পাঁচফোৰণ পিঁয়াজ ভাজি লৈছোঁ। লৈ এখন একদম চিম্পুলকৈ ভাজি এখন বনাই লওঁ আৰু ব্লগটো আৰম্ভ কৰি দিছোঁ। যি কৰোঁ অকণমান দিনটোত দেখাই যাম। আৰু আজি মাছ আছে বুলি কি বনাওঁ কি নবনাওঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সদায় সদায় একেধৰণে কিবা খাবলৈও মন নোযোৱা হৈছে। আৰু তাৰপিছতে এয়া ভাজিখনত নিমখ হালধি জিৰা ধনিয়া একদম নৰ্মেল মছলা অকণমান দি বহাই দিছোঁ, নিমখ অকণমান দি থৈছোঁ। তাৰপিছতে ভাবিছোঁ অকণমান কম জুইতে ভাজিখন হ'বলৈ দিওঁ আৰু মই ইফালে এওঁৰ কাৰণে পটাপট অন্যখিনি কাম কৰি লওঁ। এচাটি পানী মাৰিও দিছোঁ দেই, আজি ওলকবিও আছে যে সেইকাৰণে সিজোতে সময় লাগিব। আৰু সিফালেও পেন এখনত অকণমান মিঠাতেল লৈ পেলাই দালিখন চম্ভাৰ দি লৈছোঁ। পাঁচফোৰণ অকণমান দি একদম সাধাৰণকৈ আৰু একদম কম বনাইছোঁ আজি। তাৰমানে আমি 3টাহে আছোঁ ঘৰত, সেইকাৰণে মা মই এওঁ এনেকৈ আৰু সৰুটো তেওঁ নায়েই আজি, গতিকে একদম কমাই পেলাই বস্তু বনাইছোঁ। আৰু ৰাতিলৈ থাকিলেও খাওঁতা নাই, বিয়া এখনো আছে সেইটোও যাব লাগিব। আৰু মোৰ মানে ভাবি আছোঁ বনাই আছোঁ ভাবি আছোঁ কেনেকৈ যে মেনেজ কৰোঁ। কিবাকিবি দুটামান বস্তু কিনিবও যাবলগীয়া হৈ আছে, ওলাইও যাব লাগিব, ভিডিঅ' এডিটিং কৰিব লাগিব, দিবও লাগিব। তাকে বনাই থাকোঁতে চিন্তা কৰি আছোঁ বোলো নহয় প্ৰথমতে সেইবিলাক হৈ থাকিব বাৰু, দিনটো চলাই থাকিম কি কৰিব লাগে কি নালাগে। আপোনালোকৰ তেনেকুৱা হয়নে নহয়? একে ৰাতিপুৱাতে নহ'লে কিবা চিন্তাই লাগি যায়গৈ। আৰু এইফালে এওঁৰ দৈ দালি ভাজি মাছৰ ফ্ৰাই এনেকৈ এওঁ কাঁহীখন ৰেডি কৰি লৈছোঁ অইন দিনাৰ দৰে একদম সাধাৰণভাৱে। বোলো প্ৰথমতে এনেকৈ খুৱাই মেলি পঠিয়াই লওঁ এওঁক, তাৰপাছত বাৰু আমাৰ দিনত কি বনোৱা যায় দেখা যাব। আৰু মই ৰাতিতে অকণমান এয়া তিয়াই থৈছিলোঁ, সৰিয়হ তিয়াই থৈছিলোঁ। ভাবিছোঁ চাওঁচোন সৰিয়হৰে কিবা বনাব পাৰোঁ নেকি। এয়া আফু আৰু সৰিয়হ তিয়াই থোৱা আছিলে, সেইকাৰণে ভাবিলোঁ মাছকেইডোখৰত নিমখ অকণমান সানি এনেকৈ অকণমান সময় থৈ দিছোঁ। ইয়াতে অকণ নেমু চেপি দিলেও ভাল লাগে, কিন্তু মই দিয়া নাইকিয়া আজি। আৰু এয়া আফু আৰু মোৰ সৰিয়হৰ পেষ্টটো হৈ গৈছে, সেইটো মই এটা টিফিন বাতিত দিছোঁ। তাতে দি দিছোঁ মই অকণমান দৈ, আপোনালোকে দৈটো স্কিপ কৰিব পাৰে যদি বেয়া পায়। আৰু তাৰপিছতে হালধি জিৰা গুড়ি অকণমান নিমখ অকণমান কেঁচা মিঠাতেল, আৰু ইয়াত নহৰু পেষ্টৰ লগত দিব পাৰি, মই হ'লে দিয়া নহ'লে মোৰ। আৰু তাৰপাছতে এইখিনি অকণমান ঘুটি লৈ পেলাই মাছকেইডোখৰ তাতে ডুবাই থৈ দিছোঁ। আৰু তাৰপাছতে বলক দেখাই আছোঁ অকণমান ভাপত দিওঁ। আৰু সেইখিনিতো সকলোৱে জানেই, ইলিচ মাছ হ'লে আৰু বেছি ভাল লাগে। জলকীয়া কেইটামান দি দিছোঁ, অকণমান ভোট জলকীয়া ওপৰতে কাটি দিছোঁ। তাৰপাছতে ঢাকনাখন মাৰিছিলোঁ যদিও আকৌ খুলি অকণমান মিঠাতেল দি দিছোঁ। আৰু এয়া গৰম পানীখিনি অলপ গৰম হৈছে, তাতে এইটো বঢ়াই দিছোঁ আৰু ঢাকনাখন মাৰি 2টা চিটি আহিবলৈ দিছোঁ। তাৰপাছত এয়া খুলিছোঁ, খোলাৰ লগে লগে যে মিঠাতেল সৰিয়হৰ এটা এনেকুৱা ধুনীয়া গোন্ধ কি ক'ম আৰু, বহুত ভাল লাগি খোলাৰ লগে লগে লোভ লাগি গৈছে। আৰু এয়া চাওক মোৰ হৈ গ'ল ভাপা, মাছৰ ভাপা, ৰৌ মাছৰ ভাপা দেই। আৰু এয়া একদম ফুলি উঠিছে মাছকেইডোখৰ, একদম ছফ্ট হৈ গৈছে, দেখিয়ে ভাল লাগিছে। আৰু অকণমান তাতে আকৌ মিঠাতেল দি দিছোঁ, বৰ ভাল লাগে এনেকুৱা মিঠাতেলৰ মানে গোন্ধটো আহি থাকিলে। তাৰপাছতে মোৰ ভাপা ৰেডি হৈ গ'ল, অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। খাবলৈ বিৰাটেই ধুনীয়া লাগে, বতৰটো যে যিহেতু অকণ ঠাণ্ডা ভাৱ এটা আহিছে। আৰু এইফালে দিছোঁ মাছৰ টেঙা ফুলকবি আৰু আলুৰে অকণমান বেলেগেও বনাইছোঁ। আৰু এয়া মই দুপৰীয়া খাবলৈ লৈছোঁ, ৰ'ব দেখাই দিওঁ কেনেকুৱানো হৈছে, কৈও দিওঁ। এয়া চাওক মাছডোখৰ কেনেকুৱা ছফ্ট হৈছে নহয়, বহুত ভাল লাগিছে খাই পেলাই, ধুনীয়া হৈছিলে। আৰু কৈ আছোঁ ৰ'ব, টেষ্টি। আৰু তেন্তে আজিলৈ আহোঁ।